এইবাৰ এপিডিচিএলৰ বিদ্যুতৰ বিলক লৈ তীব্ৰ প্ৰতিবাদত সদ অসম ছাত্ৰ সন্থাই কঁপাই তুলিছে জিলা। আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাত সদ অসম ছাত্ৰ সন্থাই নিৰ্দেশ মৰ্মে বিক্ষোভ কাৰ্যসূচী পালন কৰে। এপিডিচিএলৰ বিৰুদ্ধে অভিযোগ যে স্মাৰ্ট মিটাৰৰ নামত লুটি লুটি জনসাধাৰণক ঠগাবলৈ প্ৰচেষ্টা চলাইছে বিদ্যুতৰ বিভাগে। অতিৰিক্ত মাচুলক লৈ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে আজি সদ অসম ছাত্ৰ সন্থাই। স্মাৰ্ট মিটাৰ নামত সাধাৰণ ৰাইজক লুণ্ঠন চলোৱাৰ এপিডিচিএলৰ বিৰুদ্ধে বিদ্যুতৰ মাচুলক লৈ সদ অসম ছাত্ৰ সন্থা দক্ষিণ হালমাৰা মানকাছৰ জিলাত হাতশিঙি মাৰি তীব্ৰ প্ৰতিবাদ কঁপাই তোলে দক্ষিণ হালমাৰা মানকাছৰ জিলা। বিদ্যুৎ মাচুলৰ অতিৰিক্ত বৃদ্ধি হোৱাৰ বাবে গোটেই ৰাজ্যজুৰি ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ উঠিছে তথা এই সংক্ৰান্তত কিছুদিন পূৰ্বে সংবাদ মাধ্যমক বাতৰিত প্ৰকাশ পাই আছে। আগন্তুক দিনত অসম চৰকাৰে এই বিষয়ত গুৰুত্ব প্ৰদান কৰিবনে সদ অসম ছাত্ৰ সন্থাই প্ৰশ্ন কৰে। সদ অসম ছাত্ৰ সন্থাই হাতশিঙি মাৰি জিলা আয়ুক্তৰ ওচৰত ইয়াৰ এক সঠিক তদন্তৰ দাবী জনায়। অসম চৰকাৰে ইয়াৰ পিছত শক্তি বিভাগৰ বিষয়াৰ ওপৰত কি পদক্ষেপ লয় সেয়া হ'ব সময়ত লক্ষণীয়। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোটেই অসমৰ লগতে আমি দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থা এপিডিচিএলৰ বিৰুদ্ধে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই বিক্ষোভৰ জৰিয়তে আমি এপিডিচিএলক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণৰ মই মাতালি কৰি এই সৰ্বসাধাৰণ ৰাজ্যক লুটি আছে, একদম লুণ্ঠন ৰাজ চলাই আছে, ইয়া বন্ধ কৰক। আপোনালোকে দেখিছে যে বানৰ সময়ত একমাহ কাৰেণ্ট নাছিলে, বিশেষকৈ গাঁও অঞ্চলত বিশেষকৈ একমাহ কাৰেণ্ট নাছিলে, তথাপিও কিন্তু এই এপিডিচিএলে যে প্ৰতিটো ঘৰৰ 500 পৰা 600 টকাকৈ বিল বনাইছে। কিহৰ কাৰণত? যদি আপোনালোকে কাৰেণ্টে নিদিয়ে, খালি বিলৰ নামত আপোনালোকে লুণ্ঠন ৰাজ চলাব, ইয়াক কিন্তু ছাত্ৰ সন্থাক কেতিয়াও হ'বলৈ নিদিয়ে। এই কথা আমি স্পষ্টকৈ সকীয়াই দিছোঁ যে অতি সোনকালে এই যে সংগ্ৰহ কৰি আছে এয়া বন্ধ কৰক, নহ'লে কিন্তু এই ছাত্ৰ সন্থা আৰু অত্ৰ অঞ্চলৰ ৰাইজক লৈ আমি এপিডিচিএলক ঘেৰাও কৰিম। এই কথা আমি স্পষ্ট সকীয়াই দিছোঁ। আৰু এপিডিচিএলৰ যি চিফ এক্সিকিউটিভ অফিচাৰ দিলীপ শইকীয়া আছে, তেখেতক আমি সকীয়াই দিছোঁ যে এই লুণ্ঠন ৰাজ অতি সোনকালে বন্ধ কৰক আৰু সৰ্বসাধাৰণৰ যি নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰক। যে আপোনালোকে যি মই মতালি কৰি আপোনালোকে যদি মেঘে এবাৰ গৰজি উঠে আপোনালোকে কাৰেণ্ট বন্ধ কৰে 4 ঘণ্টাৰ কাৰণে, আকৌ যদি ৰ'দ উঠে অলপ যদি ৰ'দৰ তাপটো বেছি হয় কাৰেণ্ট আকৌ নাথাকে 5 ঘণ্টাৰ কাৰণে, গোটেই দিন ৰাতি মিলি 2 ঘণ্টাও আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাত মানুহে বিদ্যুৎ নাপায়। কিন্তু বিলৰ সময়ত কিন্তু এওঁলোকে একেবাৰে লুণ্ঠন ৰাজ চলাইছে। প্ৰতিটো মাহত নিয়মীয়াকৈ যদি এজনৰ বিল আহে 150 পৰা 200কৈ আহিব লাগে, কিন্তু এওঁলোকে 500 পৰা 600কৈ বনাই আছে, যধে মধে বনাই আছে। আৰু স্মাৰ্ট মিটাৰৰ নামত যি ভেকু ভাওনা চলাইছে এই এপিডিচিএলে, এয়া কিন্তু অসমৰ ৰাজ্যত কোনেও সন্তুষ্ট নহয়। যদি স্মাৰ্ট মিটাৰে চলাক, আমাৰ ক'বলগীয়া কোনো কথা নাই, কিন্তু স্মাৰ্ট মিটাৰৰ নামত ভালভাৱে যেনেকৈ আপোনালোকে মানুহ যাতে সন্তুষ্ট হয় তেনেধৰণৰ বিল বনাক, আমাৰ ক'বলগীয়া কোনো কথা নাই। হয়, আমি আজি সদ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই এপিডিচিএল তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি চাওক, দক্ষিণ হালমাৰা মানকাছৰ জিলা নাইবা অসমৰ বিভিন্ন জিলাত আজি বিদ্যুৎ বিভাগে যি ধৰণে ৰাইজক ৰাম ঠগন দি আছে, স্মাৰ্ট মিটাৰৰ নামত আমি শুনা পাইছোঁ এওঁলোকে 3 মাহ পিছতে ৰিচাৰ্জ ছিষ্টেমটো কৰিব, তাৰ আগতে এওঁলোকে লুটি সাধাৰণ ৰাইজক ধ্বংস কৰি দিব। এয়া আমি বিদ্যুৎ বিভাগক ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। স্পষ্টভাৱে এটা কথা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অসমৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰক। অসমৰ ৰাইজক লৈ ভাগ ভাওনা কৰা নাইবা বিভিন্ন ধৰণৰ ৰাজনৈতিক মনোভাৱ কৌশলকৈ সাধাৰণ ৰাইজক লৈ যে এওঁলোকে বিভিন্ন ধৰণৰ ভাগ ভাওনা কৰিব, এয়া কিন্তু আমি কেতিয়াও মানি নল'ম। আমাৰ সদ অসম ছাত্ৰ সন্থাই যিটো সিদ্ধান্ত ল'ব, সিদ্ধান্ত এওঁলোকে বিভিন্ন সময়ত বিভিন্ন প্ৰস্তাৱেৰে এওঁলোকে মানে আমাক ৰখাবৰ কাৰণে কৰে, কিন্তু আমি ছাত্ৰ সন্থাই কেতিয়াও এইটো নামানো। আমাৰ স্পষ্ট বাৰ্তা এটা কথা কি, বিদ্যুতের মাচুল যদি অসম চৰকাৰে হ্ৰাস নকৰে আৰু স্মাৰ্ট মিটাৰৰ যিটো এওঁলোকে ভণ্ডামি কৰি আছে, এই ভণ্ডামিটো অতি সোনকালে ঠিক নকৰে, তেনেহ'লে ইয়াতকৈ কিন্তু আমি আৰু গণতান্ত্ৰিক ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে কৈছোঁ। আৰু এটা কথা কি, আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাত আমাৰ বিদ্যুতৰ কাৰ্যালয় এটা, দক্ষিণ হালমাৰা মানকাছৰ জিলাতখন 35 GB আছে। এই জিবিবোৰৰ ভিতৰত আপোনালোকে ফকীৰগঞ্জৰ পৰা আৰম্ভ কৰি সুদূৰ ইপিনে আপোনাৰ মানকাছৰৰ ইপিনেলৈকে আৰু কেইটামান জিবি আছে। এই জিবিসকলৰ এটাই অফিচ। আমি স্পষ্টভাৱে কেইবাবাৰো আমাৰ জিলা আয়ুক্ত মহোদয়ক আমি মেমৰেণ্ডাম দিছিলোঁ। আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰক জনাইছিলোঁ যে আমাক কাৰ্যালয়টো আৰু এটা কাৰ্যালয় দিব লাগে, হাতশিঙমাৰী যিটো এটা সদৰত এটা কাৰ্যালয় দিব লাগে, কিন্তু এওঁলোকেতো দিয়া নাই, এওঁলোকে এইটো নিদিয়ে। তাৰ কাৰণটো হ'ল এওঁলোকে এচি ৰুমত বহি বহি বিল বনাব। এমাহত এটা মানুহৰ বিল আহে 120 টকা, নেক্সট মাহত আহে 250 টকা, 300 টকা, 1000 টকা। এইটো এওঁলোকে লুণ্ঠন ৰাজ চলাই আছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি বিদ্যুৎ বিভাগক সকীয়াই দিছোঁ,
যদি বিদ্যুতৰ সেৱা নিয়মীয়াভাৱে নকৰে আৰু যি মাচুল লৈ এওঁলোকে খেলি মেলি কৰি আছে এই খেলি মেলিটো যদি অতি সোনকালে ঠিক নকৰে তেনেহ'লে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কিন্তু আমি কৰি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ মন্ত্ৰীক মই সকীয়াই দিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিদ্যুতৰ যি সমস্যা আছে এই সমস্যাসমূহ অতি সোনকালে যদি ঠিক নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। মানকাছাৰৰ পৰা ৰিজাজুল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।